আজি যোৱা 24 চনৰ 2024 চনৰ ফেব্ৰুৱাৰী 24 তাৰিখে ইলেকশ্যনৰ অসম ফাৰ্মাচী পৰিষদৰ ইলেকশ্যন আমি খেলিছিলোঁ। টোটেল আছিল আমাৰ 22জন প্ৰাৰ্থী আছিল। তাৰপিছত দুজনে উইড্ৰ কৰিছে, পিছত 19জন হৈছিলে। 19জনৰ আমি 6জন জিকিলোঁ। 6জন জিকাৰ পিছত 24 তাৰিখে ডিক্লেয়াৰ হৈছিলে ৰাতি কাউণ্টিঙৰ হোৱাৰ পিছত। তাৰপিছত দুজনে হাৰা দুজন কেণ্ডিডেটে ইকবাল হুছেইন এণ্ড মুছাহিদ আহমেদ দুইজনে পিছত গৈ ৰিজাল্টটোৰ ওপৰত অসন্তুষ্টি হৈ কোৰ্টত গ'ল আৰু কোৰ্টত যোৱা এবছৰ ধৰি অলমষ্ট এবছৰৰ অধিক এইটো চাব জুডিচ হৈ থাকিল, বিচৰাধীন হৈ থাকিল। আমি তেওঁলোকে কৰাৰ পিছত আমি পিছত গৈ যেতিয়া ৰিজাল্টটো নাহিলে তেতিয়া আমি গৈ ইমপ্লিডাৰ হিচাপে গ'লোঁ। হোৱাৰ পিছত কোৰ্টে আমাক এক্সত নিদিলে, ক'লে যে আমাক পাৰ্টি বনোৱা নাছিলে। তেতিয়া আমি ক'লোগৈ যে আমাকো পাৰ্টি হিচাপে ল'ব লাগে, আমাক নোলোৱাকৈ কেনেকৈ এই হেৰিটো কৰিব, ডিচিশ্যনটো দিব কোৰ্টে। তেতিয়া কোৰ্টে আমাক ল'লে, লৈ পেলাই যোৱা 10 জুনত অৰ্ডাৰ এটা ওলালে। অৰ্ডাৰটো আপোনালোকক ইতিমধ্যে দিয়া হৈছে আৰু সেইটোত কি কৈছে যে কোৰ্টৰ অৰ্ডাৰটো মই অকণমান পঢ়ি দিছোঁ। ইয়াত আপোনালোকে চাব, আমি লিখিয়ে দিছোঁ। 12 নম্বৰ ক্লজটোত তেওঁলোকক পেটিশ্যনাৰক কৈছে পেটিশ্যনাৰ আছিল ইকবাল হুছেইন আৰু মুছাহিদ আহমেদ। তেওঁলোকে ৰেজিষ্টাৰ ষ্টেট গভৰ্ণমেণ্ট অফ আছাম এগেইনষ্টত কেছ কৰিছিলে, এনেকৈ গোটেইকেইটা পাৰ্টিত। তাৰে 12 নম্বৰ আপুনি যদি পঢ়ে, 12 নম্বৰ পইণ্টটোত তাতে লিখা আছে আপোনাৰ যে accordingly this petition stands disposed of, relegating the petitioner to the authorities under Rule 25 of the Rules 1959, read with Section 24 of the Act 1948. The petitioner shall submit a certificate copy to this order passed today along with the representation dated 26/2/24 before the Commissioner to the Secretary, Government of Assam, Health and Family Welfare Department. এইটো তেওঁলোকক ক'লে, তেওঁলোকৰ গোটেই ডিছপ'জ কৰিলে। তাৰপিছত নেক্সট 13 পইণ্টটো আপুনি পঢ়ি চাব আপোনালোকে। ইট ইজ নিডলেছ টু চে ডেট ডিউৰিং দ্য পেণ্ডেঞ্চি অফ দ্য এডজুডিকেশ্যন বিফ'ৰ দ্য কমিশ্যনাৰ এণ্ড Secretary to the Government of Assam, Health and Family Welfare Department, by virtue of this order passed today, shall not debar the authorities to proceed in accordance with the Act 1948 and rules framed thereunder for constitution of the already elected body. গতিকে ইলেক্টেড বডিটোক এতিয়া ডিবাৰ কৰি থকা নাই। আৰু আমি সেইকাৰণে আজি প্ৰেছ লিষ্টত কৈয়ে দিছোঁ যে আমাৰ প্ৰেছ লিষ্টত কৈছোঁ যে আজি 26/6/2025 ইংৰাজী তাৰিখ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত দুপৰীয়া 1:30 বজাত অনুষ্ঠিত সংবাদমেলত আমি কওঁ যে মহামান্য আদালতৰ নিৰ্দেশ মতে নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই যে ইলেকশ্যনটো হৈছিল তেতিয়াও আমি কেছ কৰিছিলোঁ আৰু কেছ কৰি ইলেকশ্যনটো পতাৰ ক্ষেত্ৰত আমি এটা অৰ্ডাৰ ওলাইছিলোঁ আৰু এইটো ময়ে কৰিছিলোঁ। তাৰপিছত এই অনুষ্ঠিত হোৱাৰ পিছত দুজন পৰাজিত প্ৰাৰ্থীয়ে আদালতত গোচৰ তৰাৰ ফলত বহুদিন ধৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচৰাধীন হৈ থকা তেওঁলোকৰ বক্তব্য কেইবালানি শুনাৰ পিছত তেওঁলোকৰ উক্ত অৱদান ডিছপ'জ অফ কৰি খাৰিজ কৰি দিয়ে আৰু বহু প্ৰতীক্ষিত অসম ফাৰ্মাচী পৰিষদখনৰ গঠনত যোৱা 10/6/2025 তাৰিখত ন্যায়াধীশ শ্ৰী অৰুণদেৱ চৌধুৰী স্বাক্ষৰিত আদেশত অসম ফাৰ্মাচী পৰিষদখনৰ পূৰ্ণাংগ সমিতি গঠনত কোনো বাধা নাই বুলি আদেশ দিয়ে, আইনী প্ৰক্ৰিয়াৰ বান্ধনৰ পৰা মুক্ত কৰি দিয়ে। এই যে চাব জুডিচ হৈ আছিল এই গোটেইটো বস্তুৰ পৰা মুক্ত কৰি দিয়ে আৰু উক্ত আদালতৰ আদেশ মৰ্মে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ কমিশ্যনাৰ আৰু সচিবক এই বিষয়ত বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। আমাৰ এই 6জন প্ৰাৰ্থীৰ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শ্ৰী সৌৰভ কটকীয়া আৰু অৰুণজ্যোতি দাসে সবল যুক্তি প্ৰদৰ্শন কৰিছিল যে আমাৰ স্বাস্থ্য সেৱাত ফাৰ্মাচী কাউন্সিলখনৰ পৰিষদৰ গুৰুত্ব কিমান, আমাৰ বিদ্যুতৰ ক্ষেত্ৰত গুৰুত্ব কিমান, ৰেজিষ্ট্ৰেশ্যন প্ৰচেছত কিমান গুৰুত্ব আৰু স্কুটেনি কৰিব লাগে এই এপ্লিকেশ্যনবিলাকত। এইখিনি বুজাৰ পিছত কোৰ্টে বুজিলে যে কাউন্সিলখন গঠন কৰাৰ অপৰিহাৰ্য
আৰু সেইকাৰণে কাউন্সিলখন গঠন কৰাৰ ক্ষেত্ৰত এই নিৰ্দেশটো দিয়ে। ইয়াৰ পিছত আমি দেখা পালোঁ ৰেজিষ্ট্ৰাৰজনে অলপ গাফিলতি কৰি আছে, ফলত কোৰ্টৰ এই অৰ্ডাৰটো আমাৰ উকিল অৰুণজ্যোতি দাসে, এডভকেট অৰুণজ্যোতি দাসে এখন নটিচ দিছে, এতিয়া লিগেল নটিচ দিছে যে উইদিন 15 দিনৰ ভিতৰত যদি এই কাউন্সিলখন গঠন নহয় তো আমি কণ্টেম্প্ট আদালতৰ এই অৰ্ডাৰটো অৱমাননা কৰা বুলি আমি অহা 15 দিন পিছত আমি কোৰ্টত এপিল কৰিম, পেটিশ্যন দিম যে আমাক এটা অৰ্ডাৰ লাগে ইমিডিয়েটলি। এইটো হ'ল আমাৰ এই কাউন্সিলখন গঠন হোৱাৰ পিছত। তাৰপিছত আজি আৰু আমাৰ এই উদ্দেশ্যটো আছে কি যে আজিৰ সময়ত আমি উল্লেখ কৰোঁ যে ফাৰ্মাচী পৰিষদখন গঠন হোৱাত এটা ন্যস্ত স্বাৰ্থ জড়িত লোক আছে। আপোনালোকে গম পাইছে যে এটা ইছ্যু চলি আছে, বাহিৰত কিছুমান কলেজত নন এটেণ্ডিং নপঢ়াকৈ মাৰ্কশ্বিটৰ এটা চক্ৰই মাৰ্কশ্বিট আদান প্ৰদানৰ ব্যৱস্থা কৰিছে ধনৰ বিনিময়, আৰু এইটো এটা ৰেকেট সাংঘাতিক, যাৰ কাৰণে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে এক্সিট আৰু এণ্ট্ৰেন্স এক্সামটো পৰীক্ষাটো পতাৰ ক্ষেত্ৰত সিদ্ধান্ত লৈছিল। দুৰ্ভাগ্যক্ৰমে আমাৰ কিছুমান শিক্ষানুষ্ঠানে নিজৰ ব্যৱসায়টো ৰাখিবৰ কাৰণে এটা কোৰ্টৰ পৰা ষ্টে অৰ্ডাৰ লৈ এই এক্সিট এক্সামটো ষ্টে কৰাই থৈ দিছে। আমি ছাপোৰ্টত আছিলোঁ, আমি ডিমাণ্ডো দিছিলোঁ, আন্দোলন কৰিছিলোঁ ছচলত যে এক্সিট এক্সামটো লাগে, একমাত্ৰ কোৱালিটি ডেভেলপ কৰা চবতে হৈছে, ইভিন আজিকালি ল'ত হৈছে, মেডিকেলত হৈছে, অকল ফাৰ্মাচীৰ ক্ষেত্ৰত হোৱা নাই। তো মই ভাবোঁ আমি চৰকাৰক এই ক্ষেত্ৰত সকলোৰে পৰা সহযোগ কৰাটো উচিত। আৰু এই যে নিৰ্বাচনী প্ৰক্ৰিয়াত এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া এটা চলিল উইদাউট কাউন্সিল যোৱা আগষ্ট মাহৰ পৰা, এইটোত বহুত ডাঙৰ ঘটনা আছে, ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ হৈছে। আৰু ৰেজিষ্ট্ৰাৰৰ অফিচত, কাউন্সিলৰ অফিচত বিভিন্ন ধৰণৰ আমাৰ সংবাদ মাধ্যম ছ'চিয়েল মিডিয়াত ধনৰ লগত লেনদেন কৰা বহুত নিউজ ওলাই গৈছে। আৰু আমি ভাবোঁ আজি আমি দাবী কৰিছোঁ যে এই গোটেই প্ৰক্ৰিয়াটো এটা SIT উচ্চস্তৰীয় SIT গঠন কৰি দোষীসকলক দৃষ্টান্তমূলক শাস্তি দিব লাগে। তাৰপিছত আমি আহিছোঁ নেক্সটটো যে ফাৰ্মাচী শিক্ষা সমাপ্ত কৰাৰ পিছত যিখিনি ট্ৰেইনিং লয়, 3 মহীয়া ট্ৰেইনিং লয় ডিপ্ল'মা কৰাৰ পিছত, আৰু বিফাৰ্মসকলে 1 বছৰ ট্ৰেইনিং লয়, এই গোটেই প্ৰক্ৰিয়াটো এটা কি কৰিছে, ৰঙা ফিটাৰ মেৰপাকত পেলাই দিছে যে এপ্লাই কৰিবলৈ। একচুৱেলি কলেজে পঠাই দিয়ে, লগে লগে পঠাই দিয়ে ট্ৰেইনিঙৰ পিছত, পাছ কৰাৰ পিছত কলেজলৈকে যাব লাগে, নিৰ্ধাৰিত কলেজ বা চিভিল হস্পিটেলত ট্ৰেইনিংটো ল'ব লাগে। কিন্তু এতিয়া কি কৈছে, আকৌ গভৰ্ণমেণ্টতে এপ্লাই কৰিব দিছে, যাৰ ফলত বহু ল'ৰা বা বহু ষ্টুডেণ্টে উত্তীৰ্ণ হোৱাৰ পিছত ৰখি থাকিব লগা হৈছে, কাৰণ তেওঁলোকৰ ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন নাই ক'ত দিব ক'ত নিদিব, মেডিকেলত দিব নে চিভিল হস্পিটেলত দিব। সেইকাৰণে আমি এই খেলি মেলিটোৰ কাৰণে গভৰ্ণমেণ্টক আমি অনুৰোধ কৰিছোঁ যে এই ক্ষেত্ৰত এটা ব্যৱস্থা ল'ব লাগে। এই উত্তীৰ্ণ উচ্চ শিক্ষিত প্ৰাৰ্থীসকলৰ মানসিক যন্ত্ৰণা, এই পাছ কৰি উঠি বহি আছে, ট্ৰেইনিং পোৱা নাই, ট্ৰেইনিং নাপালে ৰেজিষ্ট্ৰেশ্যন নহয়, কম্পালচৰি এইটো যে এই ট্ৰেইনিংটো যদি 3 মহীয়া বা 1 বছৰীয়া ট্ৰেইনিংটো নলয় তেওঁলোকক ৰেজিষ্ট্ৰেশ্যনটো নাপাব, সেইটো ইনকমপ্লিট কোৰ্চ বুলি কোৱা হয়। তো এই উত্তীৰ্ণ উচ্চ শিক্ষিত প্ৰাৰ্থীসকলৰ এই মানসিক যন্ত্ৰণাৰ অৱস্থাটো বুজি আৰু বিবেচনা কৰি অতি শীঘ্ৰে প্ৰশিক্ষণৰ ব্যৱস্থাটো কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। দ্বিতীয় কথাটো হৈছে, আগতে হৈছে ফাৰ্মাচী এণ্ট্ৰেন্স আৰু এক্সিট এক্সাম, এই কথাটোত আমাৰ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ স্বাস্থ্য বিদ্যালয়ৰ অধীনত কৰা হৈছে। তাৰ ভিতৰত কিছুমান প্ৰাইভেট ব্যক্তিগত বিশ্ববিদ্যালয় যেনেকৈ গিৰিজানন্দ আছে, ডাউনটাউন আছে, এইসকল বাহিৰত আছে, তেওঁলোকক আনিবৰ কাৰণে গভৰ্ণমেণ্টে চেষ্টা কৰি আছে। আমি ভাবোঁ এটা নেশ্যনেল লেভেলত এই টেষ্ট বা ষ্টেট লেভেল এটা টেষ্ট কৰি পেলাই পৰীক্ষা পাতি পেলাই এই গোটেইখিনি গুণগত মান, এই কোৱালিটি কণ্ট্ৰলটো কৰিব লাগে। অসম চৰকাৰে ফাৰ্মাচীৰ প্ৰস্থান পৰীক্ষা, যি এক্সাম পৰীক্ষাৰ ক্ষেত্ৰত এটা সিদ্ধান্ত লৈছিল, এই যিটো কোৰ্টৰ ক্ষেত্ৰত এটা ষ্টে লৈছে, এইটো ক্ষেত্ৰত আমি সকলো এই কলেজবিলাকক আমি অনুৰোধ কৰিছোঁ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত কোৱালিটি গুণগত মানটো মেইনটেইন কৰিব লাগে। তেওঁ যদি পাছ কৰিছে, তেওঁ যদি কম্পিটেণ্ট যে এই পষ্টটো মই পঢ়িছোঁ, পৰীক্ষা দিবলৈ কিহৰ কাৰণে হয়। আমিও পঢ়িছোঁ, আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি পঢ়িছোঁ, তাৰপিছত আছাম ছায়েন্স টেকন'লজিৰ আণ্ডাৰত চৰকাৰী নিচিনা বিফাৰ্ম পঢ়িলোঁ। আমিতো পৰীক্ষা দিবৰ কাৰণে ভয় নকৰোঁ। তো
তো গতিকে মই ভাবোঁ চৰকাৰে এইটো বাধ্যতামূলক কৰি দিব লাগে, ৰুলছ এণ্ড ৰেগুলেশ্যন বনাই দিব লাগে আণ্ডাৰ 46 ছেকশ্যনৰ ফাৰ্মাচী একমতে ষ্টেট গভৰ্ণমেণ্ট কেন ফ্ৰেম দ্য ৰুল আৰু এইটো ক্ষেত্ৰত ৰুল বনাব পাৰে যিহেতু হেল্থ এণ্ড এডুকেশ্যন ইজ এ ষ্টেট ছাবজেক্ট মেটাৰ এইটো স্বাস্থ্যই এইটো কাৰণ কলেজবিলাকৰ পাৰ্মিশ্যনটো চৰকাৰে দিয়ে এই অনুষ্ঠান এটা শিক্ষানুষ্ঠান খুলিবৰ যিটো পাৰ্মিশ্যন দিয়ে হায়াৰ এডুকেশ্যনৰ পৰা NOC ল'ব লগা গতিকে মই ভাবোঁ বা আমাৰ দাবী চৰকাৰে এইটো ক্ষেত্ৰত এইটো নিয়ন্ত্ৰণ কৰি ল'ব লাগিব কাৰণ এই স্বাস্থ্যৰ যিটো নিম্নগামী হ'ব এইটো কিন্তু আমাৰ জনসাধাৰণে ভুগিব লাগিব আৰু এটা আছে আপোনালোকে চাব গুগলত মাৰিলে পাব নিউ প্ৰেছক্ৰিপশ্যন ফৰ্মেট এটা বনাইছে মেডিকেল কাউন্সিল অফ ইণ্ডিয়া সেইটো অৰুণাচলে বনাইছে অথচ অসমে এইটো এতিয়ালৈকে আৰম্ভ কৰা নাই গতিকে আমি ডিমাণ্ড কৰিছোঁ যে অসমে এই ক্ষেত্ৰত আগবাঢ়ি নিউ প্ৰেছক্ৰিপশ্যন ফৰ্মত য'ত ফাৰ্মাচিষ্টজন একাউণ্টেবল হৈ যাব কোনে মেডিচিন দিছে আজি চাব আপুনি দৰৱৰ দোকান এখনত গ'লে কোনে মেডিচিন দিছে সেইটো কাৰো লিখা নাথাকে যদি প্ৰেছক্ৰিপশ্যনখন চাৰ্ভ কৰে তাতে অট'মেটিকেলি সেই ফাৰ্মাচিষ্টজন লাইবল হৈ যাব একাউণ্টেবল হ'ব আমি সেইটো প্ৰতিখন দোকানত তেতিয়া ফাৰ্মাচিষ্টজন এটেণ্ড কৰাটো মেণ্ডেটৰী হৈ যাব গতিকে আমি সেইটো কৈছোঁ যে নিউ প্ৰেছক্ৰিপশ্যন ফৰ্মেটটো এপ্লাই কৰক আৰু এইটো কাৰ্যকৰী কৰক এইটো কৰাৰ লগে লগে আপুনি চাব ফাৰ্মাচী এক্ট এই যিখন এক্টৰ আপোনাৰ ছেকশ্যন 42 এইখন আমি বনোৱা নাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বনাইছে এইখনৰ ছেকশ্যন 42 মানে উইদাউট এ মেডিচিনটো উইদাউট ফাৰ্মাচিষ্ট আপুনি ডিছপেঞ্চিঙে কৰিব নোৱাৰে ছেকশ্যন 42 হুৱেৰাজ আমি আপোনালোকে চাব গোটেই অসমত কাঠফুলাৰ নিচিনা আছে ক'তো ফাৰ্মাচিষ্ট দেখা নাপাব খুব কম গতিকে আমি বিচাৰিছোঁ এই গুণগত মানটি যদি হয় তেতিয়াহ'লে অসমৰ স্বাস্থ্য এটা জনজাগৰণৰ সৃষ্টি হ'ব কোৱালিটি মান হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত